নমস্কাৰ নিউজ প্লাস অসমৰ প্ৰতিজন দৰ্শকক মই ৰূপমে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ CBIৰ নামত ডকাইতে লুটিলে ৩৫ লাখ টকা আৰু আবুল হুছেইনৰ ঘৰত লাগিল হাহাকাৰ। CBIৰ পৰিচয় দি ব্যৱসায়ীৰ ঘৰৰ পৰা লুটিলে চিনেমাৰ কায়দাৰে ৩৫ লাখ টকাৰ লগতে ৯০ লক্ষাধিক টকাৰ সা সম্পত্তি। আমি জনাই আছোঁ এই সন্দৰ্ভত বাতৰিটোলৈ মন কৰিব জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। এইখন অসমতে চিনেমাৰ কায়দাৰে সংঘটিত হ'ল এক ভয়ংকৰ ডকাইতি। ১৫-২০ জনীয়া বন্দুকধাৰী ডকাইতৰ দলৰ এতিয়া দুঃসাহসিক কাণ্ড। আৰু এইবাৰ CBIৰ পৰিচয় দি ব্যৱসায়ীৰ ঘৰৰ পৰা লুটিলে ৩৫ লাখ টকা আৰু বন্দুকৰ ভয় দেখুৱাই লুটিলে ১০ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। আৰু নিশা ২ বজাত CBIৰ নাম লৈ ব্যৱসায়ী আবুল হুছেইনৰ ঘৰত প্ৰৱেশ কৰে এই দলটো। টকা আৰু সোণেই নহয়, আবুলৰ স্কৰ্পিঅ' বাহনো লৈ যোৱাৰ চেষ্টা কৰে দুৰ্বৃত্তৰ দলটোৱে। দুঃসাহসিক ডকাইতি কাণ্ডই কঁপাইছে এতিয়া সমগ্ৰ কাছাৰৰ ইছলামাবাদ। আৰু এইখন অসমতে চিনেমাৰ কায়দাৰে সংঘটিত হ'ল এক ভয়ংকৰ ডকাইতি। পৰৱৰ্তী খবৰ, এবাৰ অখিল গগৈৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বলৈ। অসমত সলনি হ'ব নেকি চৰকাৰ? অসমৰ সকলোকে ধনী কৰি দিম, অখিল গগৈ বিচাৰিলে মাত্ৰ 10 বছৰ। এই সন্দৰ্ভত আমি লৈ আহিছোঁ বিশেষ খবৰ। এটা ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীলৈ। ৰাইজৰ দলক 10 বছৰ দিলে এতিয়া অসম সলনি কৰি দিম বুলি কৈছে বিধায়ক অখিল গগৈ। অসমৰ প্ৰতিজন মানুহক ধনী কৰি দিম ৰাইজৰ দলে। চাচা মামাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিলেহে অসম ৰক্ষা পৰিব। আৰু অসমৰ সমস্যা নাইকিয়া কৰিবলৈ হ'লে অন্ত পেলাব লাগিব হিন্দু মুছলমানৰ ৰাজনীতি। আৰু বদৰুদ্দিন আজমলে শিক্ষা আৰু স্বাস্থ্যৰ বেপাৰ কৰে বুলি দাবী কৰে বিধায়ক অখিল গগৈ। 2031ত ৰাইজৰ দলত চৰকাৰ হ'বলৈ দিয়ক। ৰাজ্যবাসীক চৰকাৰ সলনি কৰিবলৈ আহ্বান জনালে এতিয়া বিধায়ক অখিল গগৈ। মাত্ৰ 10 বছৰতেই অসম সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে বিধায়কজনে। ৰাইজৰ দলক 10 বছৰ দিলে অসম সলনি কৰি দিম বুলি মন্তব্য কৰে অখিল গগৈ আৰু হুংকাৰ প্ৰদান কৰে বিজেপি চৰকাৰ। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। এবাৰ সুৰামত্ত খোদ আৰক্ষীৰ বাহন চালক। এবাৰ মাতাল দিছপুৰ যান বাহন আৰক্ষীৰ চালকে মহতিয়ালে 4চকীয়া বাহন। আমি জনাই আছোঁ এই মুহূৰ্তত বাতৰিটোলৈ মন কৰিব। এবাৰ সুৰামত্ত হৈ আৰক্ষীৰ বাহন চলাই খোদ আৰক্ষীৰ বাহন চালকে। গুৱাহাটীৰ ৰাজধানী মছজিদৰ সমীপত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দিছপুৰ যান বাহন আৰক্ষীৰ চালকে মহতিয়ালে 4চকীয়া বাহন এখনক আৰু অভিযুক্ত চালকক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 4চকীয়া বাহনগৰাকীৰ অভিযোগ সুৰাত মাতাল হৈ আছিল আৰক্ষী চালকজন। আৰু এই দুৰ্ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ কাষ চাপিও সহায় নাপালে ভুক্তভোগীয়ে। আৰু ইয়াৰ বিপৰীতে দিছপুৰ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে। আৰু এইবাৰ সুৰামত্ত হৈ আৰক্ষীৰ বাহন চলাই খোদ আৰক্ষীৰ বাহন। পৰৱৰ্তী খবৰ, এতিয়া ৰাজ্যত চলি আছে তীব্ৰ গতিত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। আৰু সমান্তৰালকৈ বাল্য বিবাহৰ বিৰুদ্ধে এবাৰ ভুৱা অভিযোগ দিয়াসকলক সাৱধান হওক। এতিয়া ভুৱা বাৰ্থ চাৰ্টিফিকেট দিয়াসকল পৰিব বিপদত। আমি জনাই আছোঁ এই মুহূৰ্তত বাতৰিটোলৈ মন কৰিব। বাল্য বিবাহৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়াসকলৰ বিৰুদ্ধেও এতিয়া লোৱা হ'ব কঠোৰ ব্যৱস্থা। ভুৱা বাৰ্থ চাৰ্টিফিকেট দিয়া বিষয়াও পৰিব এতিয়া জালত। আৰু ৰাজ্যজুৰি 24 ঘণ্টাত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে 300ৰো অধিক গোচৰ। শীতৰ মাজতো অবৈধ স্বামী বিচাৰি এতিয়া ৰাজ্যত গাঁৱে ভূঞে চলিছে তীব্ৰ অভিযান। আৰু এই অভিযানৰ সুযোগ লৈ এতিয়া একাংশই আৰক্ষীক দিছে ভুৱা অভিযোগ। ব্যক্তিগত শত্ৰুতাৰ বাবে একাংশই দিয়া ভুৱা অভিযোগক লৈ এতিয়া কঠোৰ হৈছে আৰক্ষী। আৰু বাল্য বিবাহত জড়িত লোকৰ বিৰুদ্ধে নহয়, ভুৱা অভিযোগ দিয়াসকলে এতিয়া হাৰি নাযাব। আৰু বাল্য বিবাহ পাতি সন্তান লাভ কৰাসকলে ভুৱাকৈ উলিয়াইছে এতিয়া বাৰ্থ চাৰ্টিফিকেট। আৰু এই ভুৱা বাৰ্থ চাৰ্টিফিকেট দিয়া বিষয়াৰ বিৰুদ্ধেও এতিয়া একশ্যন ল'ব অসম আৰক্ষীয়ে।
আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সদৰি কৰিলে এই কথা। আৰু আৰক্ষীৰ সকিয়নিক লৈ শংকিত হৈছে এতিয়া ভুৱা অভিযোগ দিয়া অভিযুক্ত। এতিয়া বাল্য বিবাহৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়াসকলৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ। পৰৱৰ্তী খবৰ, এবাৰ বাল্য বিবাহ বিৰোধী অভিযানক নাটক আখ্যা অখিল গগৈ। বাল্য বিবাহৰ নামত নাটক চলিছে অসমত। চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰাৰ অভিযোগ এতিয়া অখিল গগৈ। আমি জনাই আছো এই মুহূৰ্তত আজিৰ দিনটোত বাল্য বিবাহ বিৰোধী অভিযানক লৈ অখিল গগৈৰ গৰ্জন। বাল্য বিবাহ বিৰোধী অভিযানক নাটক আখ্যা দিলে বিধায়ক অখিল গগৈ। হিন্দু মুছলমানৰ খেল উলিয়াই ইছ্যু ডাইভাৰ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে। আজিৰ তাৰিখত বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহৰ উতলি আছে। বাল্য বিবাহৰ নামত চৰকাৰে আকৌ নাটক আৰম্ভ কৰিছে। সঁচাকৈ বাল্য বিবাহ বন্ধ কৰিবলৈ হ'লে সজাগতামূলক পদক্ষেপ লওক। এতিয়া মুছলমান বুলিয়ে নহয়, কোনো ব্যৱসায়ী শান্তিত থাকিব পৰা নাই। চৰকাৰৰ বাল্য বিবাহ বিৰোধী কাৰ্যৰ বিৰুদ্ধে এটা মাত মতা দৰকাৰ। আৰু বাল্য বিবাহ বিৰোধী অভিযানক লৈ অখিল গগৈ। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ, এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা আমচুৰ তৰফৰ পৰা। আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এইবাৰ সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহ'ব। এই সন্দৰ্ভত আমি জনাই আছো বিস্তাৰিতভাৱে। এবাৰ পুনৰ আমচুৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। সংখ্যালঘুক অন্যায় কৰিলে এতিয়া সহ্য কৰা নহ'ব। মুছলমানৰ অধিকাৰক লৈ গৰজি উঠিছে এইবাৰ আমচু। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া যুদ্ধ ঘোষণা কৰিলে আমচুৱে। আৰু বিজেপি চৰকাৰৰ সংখ্যালঘু বিদ্বেষ নীতিৰ বিৰুদ্ধে যুদ্ধ কৰা হ'ব। সংখ্যালঘু মুছলমানৰ অধিকাৰক লৈ লোৱা হ'ব বৃহৎ সিদ্ধান্ত লোৱা হ'ব হিমন্ত চৰকাৰৰ বুলডোজাৰ কেনেকৈ ৰোধ কৰিব পৰা যায় ইয়াক লৈ। আৰু সিদ্ধান্ত লোৱা হ'ব উচ্ছেদ অভিযান ৰোধ কৰি কেনেকৈ অধিকাৰ কাঢ়ি আনিব পৰা যায়। আৰু ৰাজনীতিৰ পিছত এইবাৰ আগে জাতি জীয়াই থাকিব লাগিব। জাতিক কেনেকৈ ৰক্ষা কৰিব সংখ্যালঘু লোকসকলে অনুধাৱন কৰক। তেজপুৰত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এবাৰ হুংকাৰ। সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহ'ব। মুছলমানৰ অধিকাৰক লৈ এতিয়া গৰজি উঠিছে আমচু। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আমচু। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য কাণ্ড। এইবাৰ ইছমাইল হকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। আৰু আন্ধাৰৰ সুযোগ লৈ নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ইছমাইল হকে। আৰু ইছমাইলৰ পৰিয়ালে আৰক্ষীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। আমি জনাই আছো এই মুহূৰ্তত ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য কাণ্ড। এইবাৰ আন্ধাৰৰ সুযোগ লৈ নাবালিকাৰ সৈতে কুকৰ্ম কৰে ইছমাইল হকে। 1.5 লাখ টকাৰ প্ৰলোভন দি ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ। ইছমাইল হকৰ পৰিয়ালৰ লোকে নাবালিকাক মাৰপিট কৰিছে বুলি দাবী উত্থাপন হৈছে। কেৱল পৰিয়ালেই নহয়, তদন্তকাৰী আৰক্ষী বিষয়াকো এইটো প্ৰহাৰৰ গুৰুতৰ অভিযোগ। আৰু এই ঘটনা সন্দৰ্ভত 4জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালে। ধুবুৰীৰ গৌৰীপুৰৰ ৰূপসী অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটি। আৰু আৰক্ষীক আক্ৰমণৰ দৰে বিস্ফোৰক অভিযোগক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।